Hello everyone, welcome to Wizard Educational Institute. সদায়ৰ দৰে আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিকছ আলোচনা কৰিম। আজিৰ প্ৰথম টপিকটো এনভাইৰনমেণ্টৰ পৰা আছে। কিছুদিন আগতে সুপ্ৰিম কোৰ্টে এটা পেনেল গঠন কৰি দিছিলে আৰু এই পেনেলটোক দায়িত্ব দিয়া হৈছিলে গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড থকা ৰাজ্যসমূহৰ মাজেৰে পাৱাৰ কৰিডৰ ডেভেলপ কৰিব পৰা যায় নে নাই, অৰ্থাৎ ফিজিবিলিটি ষ্টাডি এটা কৰিব দিয়া হৈছিলে। আৰু সেই পেনেলে ৰেকমেণ্ডেশ্যন এতিয়া দিছে, কি কৈছে যে SC named panel proposes power corridors through bastard habitat. গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড আমাৰ ক'ত ক'ত পোৱা যায়? মহাৰাষ্ট্ৰ, কৰ্ণাটকা, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান, গুজৰাট, মেইনলি আমাৰ সাউদাৰ্ণ ইণ্ডিয়া আৰু ৱেষ্টাৰ্ণ ইণ্ডিয়াত এই প্ৰজাতিসমূহ সীমিত হৈ আছে। এইটো হেবিটেটবিলাক যদি চাই এৰিড গ্ৰাছলেণ্ডছ ইন ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ এইবিলাক জেগাত পোৱা যায়। আৰু ইয়াৰ মেইন হেবিটেটটো হৈছে ৰাজস্থানৰ ডেজাৰ্ট নেশ্যনেল পাৰ্কত। এই প্ৰজাতিটোৰ প্ৰতি ভাবুকি আনিছে পাৱাৰ লাইন কলিজন, যে ইলেক্ট্ৰিক শ্বক লাগি পেলাই মৃত্যু হয়, হেবিটেট লছ ক্লাইমেট চেঞ্জৰ কাৰণে, প্ৰিডেশ্যন এণ্ড হাণ্টিং। ৰেকমেণ্ডেশ্যনছ বাই দ্য SC এপইণ্টেড পেনেল। এতিয়া সুপ্ৰিম কোৰ্টে যিটো পেনেল গঠন কৰি দিছিলে যে দুয়োটা পক্ষই ভালদৰে বিবেচনা কৰাৰ কাৰণে যে এনভাইৰনমেণ্টটো আমাৰ সুৰক্ষিত হৈ থাকিব লাগে, লগতে ইকনমিকেলিও আমি আগবাঢ়ি যাব লাগে। কি কৈছে? ৰিভাইজড GIB জোনছ, অৰ্থাৎ গ্ৰেট ইণ্ডিয়ান বাষ্টাৰ্ড জোন কিছুমান বনাব লাগে, কিছুমান প্ৰায়ৰিটি এৰিয়া থাকিব তাত। ৰাজস্থানত সেয়া 14,013 কিলোমিটাৰ ঘনা কৰা হৈছে আৰু গুজৰাটত 740 কিলোমিটাৰ। ইয়াৰ উপৰি পাৱাৰ কৰিডৰটো ৰাজস্থানত 5 কিলোমিটাৰ বহল হ'ব আৰু বাকী ৰাজ্যবোৰ বিশেষকৈ গুজৰাটত 1 পৰা 2 কিলোমিটাৰ হ'ব। কিছুমান লাইন ৰুলো আছে, যেনে 11 kBৰ তলত যদি পাৱাৰ ট্ৰান্সমিট কৰা হয় সেইটো এলাউড, কিন্তু যদি 33 kBতকৈ বেছি কৰা হয় তেতিয়া সেইবোৰ আণ্ডাৰগ্ৰাউণ্ডৰে লৈ যাব লাগিব বা ৰিৰাউট কৰিব লাগিব। বৰ্তমান যিটো ৰাস্তাৰে গৈ আছে সেইটো হাল সলনি কিছু কৰাৰ দৰকাৰ আছে। এইটো হৈছে এই কমিটিটোৰ ৰেকমেণ্ডেশ্যন। অলছ' মিটিগেশ্যনৰ ক্ষেত্ৰত হাই ৰিস্ক লাইনছ আইডেণ্টিফাইড ভায়া ট্ৰেকিং, 79 কিলোমিটাৰ অলৰেডি ৰিৰাউটেড ইন গুজৰাট। গুজৰাটত অলৰেডি 79 কিলোমিটাৰ এনেকুৱা ৰিৰাউট কৰা হৈছে। আৰু এটা ইম্পৰ্টেণ্ট ফেক্ট হয় GIBৰ সৈতে যে এইটো ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অফ নেচাৰে যিটো ৰেড লিষ্ট পাব্লিছ কৰে তাত ক্লাছিফাইড হয় ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড হিচাপে। মনত ৰাখিব, ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড। অ'কে, এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে MCQ এটা দিয়া হৈছে, আপোনালোকে বিবেচনা কৰিব ষ্টেটমেণ্টকেইটা আৰু শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব। ঠিক আছে, তো আমি নেক্সট ছেকশ্যনলৈ যাওঁ। নেক্সট ছেকশ্যনটো আছে আৰ্ট এণ্ড কালচাৰৰ পৰা, কলা আৰু সংস্কৃতি। নিউজত আছে ডিউৰিং হিজ ভিজিট টু দ্য 1000-year-old বৃহদেশ্বৰ টেম্পল এট গাংগাইকন্দা সোলাপুৰম, that is in Tamil Nadu, Prime Minister Narendra Modi praised the Sola Empire's ancient grassroots democratic practices, especially the Kuda Bolai or ballot pot system is a symbol of India's deep-rooted civic tradition. তো সোলা সকলৰ বিষয়ে আমি অলৰেডি জানো যে মেৰিটাইম ছেক্টৰত সিহঁত বহুত আগবঢ়া আছিলে। চ' এই যিটো কুডা বোলাই ছিষ্টেম বা বেলট পথ ছিষ্টেম, এইটো কি হয় আমি এতিয়া যত্ন কৰিম জানিবৰ কাৰণে। ইট ৱাজ এ ইউনিক ইলেক্টৰেল মেথড ইউজ ডিউৰিং দ্য সোলা পিৰিয়ড। এইটো এটা নিৰ্বাচনী প্ৰক্ৰিয়া আছিলে। এইটো অলমষ্ট 10th century কমন এৰাতে সিহঁতে আৱিষ্কাৰ কৰিছিলে। নেমছ অফ এলিজিবল কেণ্ডিডেটছ ৱেৰ ৰিটেন অন পাম লিভছ এণ্ড প্লেচড ইন এ পট। কি কৰা হৈছিলে যে এই প্ৰক্ৰিয়াটোত যিবিলাক এলিজিবল যোগ্য প্ৰাৰ্থী আছে সিহঁতৰ নাম পাম লিভত লিখা হৈছিলে আৰু সেইবিলাক এটা পটত মানে পাত্ৰত ৰখা হৈছিলে। এণ্ড নিউট্ৰেল বয় অফ এন য়ং ব্ৰাহ্মীণ, তো ব্ৰাহ্মণিকেল হায়াৰাৰ্কি আছিলে সেই সময়ত, would draw a name publicly symbolizing a fair and transparent selection process. তো এইটোৱে কি বুজায় যে fair and transparent selection process, যিটো আমাৰ বৰ্তমান সংবিধানতো আছে আৰ্টিকেল 326ত, ৰাইট, 324ত। This method was practiced in local self-government bodies like Sabhas and URS. What were the eligibility criteria for voters and candidates? So, সেই যে প্ৰচেছটো আছিলে তাৰ কাৰণে এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আমি জানিব লাগিব। কেণ্ডিডেটছ হেড টু পে ওন টেক্স পেয়িং লেণ্ড, কেণ্ডিডেটসকলে নিজৰ টেক্স পেয়িং লেণ্ড থাকিব লাগিব। এইজ বিটুইন 35 and 70 years old, চ' এইজৰো কনচেপ্ট এতিয়া আছিলে। possesses knowledge of Vedic text or administration, Vedic text administration knowledge থকা হ'ব লাগিব। have no record of crime, domestic abuse, debt default or alcoholism, যিবিলাক ধৰক বৰ্তমান আমাৰ ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্টত উল্লেখ আছে। চ' সেই তাহানিৰ যুগতে আমাৰ এডভান্সড চোলাসকলে সেইবোৰ ভাবি ৰাখিছিলে আৰু সেইমতে প্ৰচেছটো আগবঢ়াইছিলে।
ডিছকুৱালিফাই ক্লোজ ৰিলেটিভছ অফ চিটিং মেম্বাৰ্ছ, নেপোটিজম যিটো, নেপোটিজমক আঁতৰোৱাৰ কাৰণে তেতিয়াৰ পৰা প্ৰচেষ্টা চলোৱা হৈছে। ভোটাৰ্ছ ৱেয়াৰ এডাল্ট মেল ৰেচিডেণ্টছ অফ দ্য লোকেল সভা, দেট ইজ ব্ৰাহ্মিন ছেটেলমেণ্টছ অৰ উৰ নন ব্ৰাহ্মিন ভিলেজেছ। ৰাইজ অফ চোলা লোকেল বডিজ, যে চোলা লোকেল বডিজ দিনক দিনে কি হ'ল, বাঢ়ি গ'ল। চ' সেইবিলাকৰ বিষয়ে আমি চাম যে সভাজ ফৰ ব্ৰাহ্মিন ভিলেজেছ এণ্ড উডছ, নন ব্ৰাহ্মিন ছেটেলমেণ্টছ মেনেজড irrigation, public works, revenue and justice. Inscriptions from Uttara Merur that in 9th century are among the earliest surviving evidence of a codified electoral system in the world. It is earliest, proof by evidence. How was accountability enforced? Accountability can enforce as annual audits were mandatory, just like what our CAG does, Comptroller and Auditor General. Then misappropriation of funds or dereliction of duty resulting in disqualification from future office and fines as recorded in solar inscriptions. For example, Epigrahia Indica, volume 22, inscription 24. Why did Prime Minister Modi reference this system? Pure reference this system to the standing at the 1,000-year-old Brihadeshwar temple in Gangaikonda, Solapuram. PM Modi highlighted the solar civic innovation, democracy at the grassroots to illustrate India's millennia-old traditions of representative self-rule long before European charters like Magna Carta. So Magna Carta যেটো 1100ত ইস্যু কৰিছিলে, সেই আগৰে পৰা আমাৰ ভাৰতত এডভান্স তেনেকুৱা ইলেক্টৰেল প্ৰচেছৰ ব্যৱস্থা আছিলে। সো এই টপিকটোৰ পৰা কেইটামান কোৱেশ্চন লোৱা হৈছে ষ্টেটমেন্ট বেচিছ। কোৱেশ্চনটো চাওক, দ্য Kudabulai system used palm leaf ballots and random draw in public view. The solar voting method allowed anyone above 18 years to contest elections. Annual audits and penalties for corruption were part of the solar civic system. Uttara Merur inscriptions are associated with Mughal land revenue records. So answer to ki hobo apnaloke nischoy dibo parise, nischoy moi etu koi disu 1 and 3 only, কারণ এটো মুঘল ল্যান্ড রেভিনিউৰ লগত জড়িত নহয়, চোলাসকলৰ লগত, আৰু এটো 18 ইয়াৰ্স নহয় 30 আছিল, হয়নে? সো আনসার will be 1 and 3, 2 and 4 wrong. নেক্সট টপিকটো আছে সায়েন্স এন্ড টেকনোলজি, অর্থাৎ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ পৰা। কি নিউজত আছে, ইন হিজ 124th এপিসোড অফ মন কি বাত, প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী প্ৰেইজড ইণ্ডিয়ান এষ্ট্ৰনট শুভাংশু শুক্লা। এক্সিয়ম 4 মিছনত গৈছিল আমাৰ ভাৰতৰ পৰা একমাত্ৰ এষ্ট্ৰনট, আৰু তেখেত ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ যোৱা প্ৰথমজন ভাৰতীয় হয়। জাৰ্নি এণ্ড হাইলাইটেড ইণ্ডিয়াছ ৰাইজিং ইয়থ কিউৰিয়চিটি ইন সায়েন্স এণ্ড স্পেচ while linking it to National Space Day. National Space Day আমি আগষ্ট 23 পালন কৰোঁ। He also addressed success stories in fish farming, Olympiad achievements and recent UNESCO recognitions. Maratha Empireৰ 12টা দুৰ্গক ইউনেস্কোত স্থান দিয়া হৈছে ৰিসেন্টলি। Shubhangshu Shukla's space voyage. PM appreciated the impact of Shukla's mission in inspiring Indian students and evoking widespread excitement about space exploration. So ভাৰতৰ চুকে কোণে ৰিমোট এৰিয়াত থকা গাঁওসমূহতো শুভাংশু শুক্লা এতিয়া জনপ্ৰিয়, কাৰণ মানুহে টিভিত নিউজত এইবিলাক গম পাইছে, আৰু সেইকাৰণে এটা যেনেকৈ ইণ্টাৰেষ্ট থাকে, ইণ্টাৰেষ্টটো ডেভেলপ হৈ আছে এই স্পেচ এক্সপ্লৰেশ্যন ছেক্টৰটো। Startup boom in Indian space sector. Over 200 space startups now active in India. Very important. 2014 চনলৈকে কেইটা স্পেচ ষ্টাৰ্টআপ আছিলে, এতিয়া আমাৰ বাঢ়ি গৈ আছে। Up from just 55 years ago, innovation is being driven by youth through programs like Inspire, Monarch Abhijan. The Inspire, that is innovation in science pursuit for inspired research, and Monarch, Million Minds Augmenting National Aspirations and Knowledge, Abhiyan are implemented by the Department of Science and Technology, DST. Children are being encouraged to think about becoming astronauts and scientists. Olympiad achievements. Indian students won 3 gold, 2 silver and 1 bronze medal at the International Mathematical Olympiad in Australia recently concluded. তাত আমি 3টা গোল্ড জিকিবলৈ সক্ষম হৈছিলোঁ, 2টা সিলভাৰ আৰু 1টা ব্ৰঞ্জ মেডেল। Indian students also performed well at Astronomy and Astrophysics Olympiad in Mumbai. UNESCO recognition যে 44th World Heritage Site হিচাপে আমাৰ ভাৰতৰ পৰা মাৰাঠা ফৰ্টে স্থান পাইছে। PM called forth not just stones but symbols of courage and heritage. Also success stories from grassroots development. A surrendered Maoist from Gumla, Jharkhand now leads a fish farming initiative benefiting over 150 families and under PM Motsya Sampada Yojana. This is being seen as a shift from conflict to constructive livelihood. Alright, next topic to us environment.
As India seeks more cheetahs, a flurry of diplomacy in Africa. India is expanding diplomatic efforts in South Africa, Botswana, and Kenya to source more cheetahs for its rewilding project, but talks have slowed due to political changes and logistical hurdles. So, cheetah 1950 আমাৰ ভাৰতত এক্সটিংক্ট হৈ গৈছিলে 2022 চনত ভাৰতে নামিবিয়া, সাউথ আফ্ৰিকা ইত্যাদিৰ পৰা চিতাসমূহ আমাৰ ভাৰতলৈ আনিছিলে। এতিয়া কেনিয়া, বটছৱানা, সাউথ আফ্ৰিকাৰ লগত আলাপ আলোচনা হৈ আছে আমি আৰু কেনেকে চিতা আফ্ৰিকান চিতাবোৰ আমি ভাৰতত আনিব পাৰো। আমাৰ কোনো নেশ্যনেল পাৰ্ক মধ্যপ্ৰদেশ হেতু ৰখা হৈছে এই চিতাবোৰ। কি হাইলে সিন্স 2020 ইন্ডিয়া হ্যাজ ব্রড ইন 20 চিতাস ফ্রম আফ্রিকা। আফ্রিকাৰ পৰা 20টা চিতা আনা হৈছে, 8টা নামিবিয়াৰ পৰা আৰু 12টা সাউথ আফ্ৰিকাৰ পৰা। Okay, all currently living in Kuno National Park in Madhya Pradesh. Talks with South Africa have slowed down after a change in their government last year. So South Africa coalition সরকার চলি আছে, গতিকে আগতে যিখিনি ডিসকাশন হৈছিল তাত কিবা কিবি হালহলনি আহিছে। Officials say things are stuck due to delays in finalizing the logistics. Also, Botswana has promised to send 12 more cheetahs, which are expected to arrive by May 2025. এতিয়ালৈকে আহি পোৱা নাই। India is also talking to Kenya, but the focus there is more on training, tech support, and long-term collaboration. A formal agreement, that is MOU, Memorandum of Understanding, is expected soon. So far, India does not have any cheetah deals with Sudan or Tanzania. Sudan, Tanzania to kintu cheetah পোৱা যায়, কিন্তু সেই দেশসমূহৰ সৈতে ভাৰতৰ কোনো MOU এতিয়ালৈকে সাইন হোৱা নাই। Some cheetahs might be moved from Kuno National Park to Gandhi Sagar Wildlife Sanctuary, যেটো ক'ত আছে মধ্য প্ৰদেশতে আছে, to help manage space and reduce pressure on one location. আৰু এটো নোডাল এজেন্সি কোন হয়, যোৱা বছৰ APSC মেইনছত কোৱেশ্চনটো আহিছিলে, প্ৰজেক্ট চিতা কোনে মেনেজ কৰে, that is National Tiger Conservation Authority. Confirm no agreement with Sudan or Tanzania. So very important এটা লিষ্ট আছে, ইয়াৰ পৰা কোৱেশ্চনছ আহা দেখা পোৱা যায় যে প্ৰজেক্ট আৰু কোনটো চনত লঞ্চ কৰা হৈছিলে। Project Hengol, যেটো কাশ্মীৰ ষ্টেগৰ লগত জড়িত, 1970 লঞ্চ কৰা হৈছে। Project Tiger 1973, Project Crocodile 1975, Project Elephant 1992, Project Sea Turtle 1999, Project Seahorse 1999, Indian Rhino Bison 2020-2005, Project Snow Leopard 2009, Project Great Indian Bustard 2012-13, Project Dolphin 2020, Project Cheetah 2022. Very important. ইয়াৰ পৰা upcoming prelims examত questions থাকিব পাৰে। So arrange the following conservation projects in the order they were launched in the ascending order of আপোনালোকে সজাব লাগে বা descending order. Okay, next question to topic to আছে science and technology পৰা। India's first hydrogen powered train nears reality as railways successfully tests course. So প্ৰথমখন hydrogen powered train ভাৰতত লঞ্চ কৰা হ'ব। Indian Railways has successfully tested the course of India's first hydrogen-powered train at the Integral Coach Factory in Chennai. So, a trainবোৰ বনোৱা হয়। This marks a major step towards green transportation. About hydrogen train. Hydrogen train কি হয়? এটো আমাৰ বনাই আছে RDCO, Research Design and Standard Organization, যেটো লাখনৌ আছে। Very important, DRDO দি দিব statementত, কিন্তু বেছিভাগ এই আমাৰ টেকনলজিক্যাল বস্তুবোৰ DRDO আছে, কিন্তু এটো কিন্তু RDSO আছে, Research Design and Standard Organization মনত ৰাখিব। Manufactured by Integral Coach Factory, Chennai, manufacturing coaches for the train. Background: the Ministry of Railways, Government of India announced the Hydrogen for Heritage project in 2023. So Ministry of Railways Hydrogen for Heritage এটা project launch কৰিছে 2023ত। Union Budget 23-24 তো কিছু announce কৰা হৈছিল যে announced and allotted funds for developing 35 hydrogen fuel cell trains. As part of this venture, existing diesel-electric multiple demo rigs will be retrofitted with green hydrogen fuel cells. So, এইবিলাকক convert কৰি দিয়া হ'ব green hydrogen fuel cell লৈ। Trial route mainly Jin Sonipot in Haryana প্ৰথম এটো হ'ব। Next, hydrogenৰ বিষয়ে অলপ জানো। Hydrogen is the simplest and most abundant element in the universe. আমি জানো atomic number 1 হয়, consisting of just 1 proton and 1 electron. So, ইয়াত তিনটা আইসোটোপো থাকে। আইসোটোপ কেইটাৰ নাম আপোনালোকে কমেন্ট সেকশনত জনাব। Molecular structure diatomic hoy, meaning it contains 2 atoms, known for forming acids when combined with non-metals like chlorine, sulfur, etc. Here isotopes keta jodi comment section likhise khub bhal, protium, deuterium and tritium. Initiatives for hydrogen production. World Bank's 10 gigawatt clean hydrogen initiative, promoting clean hydrogen as a low carbon energy source using renewable energy in emerging markets and developing countries. The National Green Hydrogen Mission, to make India a global hub for production, uses and export of green hydrogen, and is
derivatives and green hydrogen production target of 5 billion metric tons per annum by 2030 তো 2030 চনলৈকে আমাৰ টাৰ্গেট আছে 5 মিলিয়ন মেট্ৰিক টন প্ৰডিউস কৰা challenges in eruption of hydrogenous fuel কিছুমান চ্যালেঞ্জও আছে সেইবিলাক কি cost of raw materials মানে কিনা বহুত দাম হৈ যায় precious metals such as platinum and iridium are typically required as catalyst বিহেকে platinum আৰু iridiumক লাগে যেটো বহুত কষ্টলি হয় and some types of water electrolyzer which means that the initial cost can be high then hydrogen extraction hydrogen does not exist on its own naturally so needs to be extracted from water or separated from carbon fossil fuels both of these processes require a significant amount of energy next topic to amar asamor pora hoy gs5 er karon important hobo etu mp dilip hoikia receives Sanghad Ratna award Dorong Udalguri member of parliament in Lok Sabha Dilip Hoikia has been awarded the Sanghad Ratna award 2025 becoming the only mp from the northeast to receive it this year কি হাইলে the Sanghad Ratna award honors top performing members of parliament for their work in debates questions private members bills and committee work so এইবিলাক কারণে private members bill হোক বা committee work question হোদার কারণে ডিবেট কোয়ালিটি ডিবেটত পার্টিসিপেট করার কারণে এই অ্যাওয়ার্ডটো দিয়া হয় ইট ওয়াজ ইনস্টিটিউট বাই প্রাইম পয়েন্ট ফাউন্ডেশন ইন 2010 এটা প্রাইম পয়েন্ট ফাউন্ডেশনের দ্বারা বনোৱা হৈছিল বেসড অন দ্য ভিজন অফ ডক্টর এপিজে আব্দুল কালাম ডক্টর এপিজে আব্দুল কালামের এটা ভিজন আছিল টু রেকগনাইজ পার্লামেন্টারি এক্সেলেন্স Two parliamentary standing committees like finance and agriculture were also awarded for exemplary performance. So very easy question. Who among the following has recently received the Sanghad Ratna Award 2025? নিশ্চয় answer to দিব পাৰিব comment section ত জনাব ঠিক আছে তো আজি ক্লাছটো ইয়াতে সামৰিছো থ্যাংক ইউ